কিমান স্কোয়ার ফিট আছে স্যার 10,350 স্কোয়ার মিটার স্যার 1,11,400 স্কোয়ার ফিট 1 লাখ স্কোয়ার ফিট হলে আমাৰ কিমান অফিস সোমাই যাব স্যার আমাৰ 7টা ডিপার্টমেন্টৰ অফিস স্যার গোটেইখিনি সোমাই যাব ডিপার্টমেন্ট জিএডি স্যার ৰেভিনিউ এণ্ড ডিজাস্টাৰ মেনেজমেণ্ট ফুড এণ্ড চিভিল ছাপ্লাইজ তাৰপিছত এক্সাইজ থাকিলে ফাইনেন্স থাকিলে তাৰপিছত ইনফৰমেশ্যন পাব্লিক ৰিলেশ্যনছ অফিচ থাকিব এডুকেশ্যনটো পুৰা এডুকেশ্যন লাষ্টত আৰু হেৰি আছে সার্কল অফিসটো আছে এপ্ৰিল স্যাৰ এডুকেশ্যনটো আছে নলবাৰী সার্কল অফিস মোটামুটি হৈ যাব এইটো আৰু আগৰ অফিসটোত কিমান স্কোয়ার ফিট আছিলে বেছি নাছিল আমি এটা পুৰণা বহুত অফিস তালৈকে শিফট কৰাই দিছোঁ আগতে স্যার আমাৰ G+2 আছিলে স্যার আরে এটাটো হেৰি লৈ গ'লে গ্ৰাউণ্ড টু জুডিচিয়াৰি লৈ থৈছে কেতিয়াৰ পৰা এই আগতে লৈ এতিয়াতো পুৰা গ্ৰাউণ্ড ফ্লোৰটো সিহঁতে লৈ গৈছে জুডিচিয়াৰি নিজে তেওঁলোকৰ পইচা ফটো আছিল বোলে স্যার আচ্ছা নিজে গ্ৰাউণ্ড ফ্লোৰটো সিহঁততো পালে বেছিকৈ হ'ব গৈছে अग्नाये जातवेदासे तन्नुवासामिद्भिरं गिरोधेन वर्धयामासे देहच्छोषाजा जिंदाबाद 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 নলবাৰী সমষ্টিৰ সকলোৰে চিনাকি সৰু মামা জিন্দাবাদ 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 সৰু মামা জিন্দাবাদ 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 ৰমন পাটোৱাৰী জিন্দাবাদ 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 সৰু মামা জিন্দাবাদ জিন্দাবাদ পাৰ্কিং কিমান গাড়ী হ'ব এটা আৰম্ভ এইটো ফিউচাৰ আমাৰ হেৰি প্ৰভিজনটো আছে মানে প্ৰেক্টিছ কোৰ্ট বা আৰ্চাৰী তেনেকৈ পিছফালে ইমানখিনি আছে মানে মাটি ইমানখিনি মাটি টোটেল কিমান আছে 68 এই পৃথিবীর এক ক্রীড়াঙ্গন ক্রীড়া হল শান্তির প্রাঙ্গন আমার সকলের শ্রদ্ধার অসমৰ মানুহ সমাজী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ মাজত উপস্থিত হৈছেহি এজন উচ্চ চাকৰি তেখেতক আজি অনুষ্ঠানলৈ আমি আদৰণি জনাইছোঁ লগতে আমি আদৰণি জনাইছোঁ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী সবে রেডি আছে নে নাই সরকার নিব কোন কোন রেডি আছে ঠিক আছে সকলো রেডি আছে ঠিক আছে তাহলে মোৰ লগত কব ভাৰত মাতা কি নরেন্দ্র মোদী বন্দে বন্দে বহুত বহুত ধন্যবাদ আগবাঢ়ি লাগিব শ্ৰী বঞ্জিত ৰাজবংশী টিহু নলবাৰী জিলা শ্ৰী হিমাংশু বৰ্মন বৰক্ষেত্ৰী নলবাৰী জিলা আগবাঢ়ি নিব মৰমী ৰামচিয়াৰী বৰপেটা জিলা শ্ৰী কমল বসুমতাৰী বৰপেটা জিলা শ্ৰী পলাশ তালুকদাৰ চেঙা বৰপেটা জিলা শ্ৰী উৎপল কাকতি মন্দিৰা বৰপেটা শ্ৰী লিপিকা ৰাজবংশী বজানী আৰু শ্ৰী ৰমেন দাস ভৱানীপুৰ সৰ্ব বজাৰী চেক বিতৰণ কাৰ্যসূচী
মামা বিষ্ণু গোটে বৰ্মন মই নাম ৰাখি মামা বিষ্ণু যজ্ঞ সবলা গাঁও বিষ্ণু যজ্ঞৰ কাৰণে মাতা কোন সমষ্টি দাদা এই বুঢ়ীনগৰ কোন সমষ্টিয়ে কোনজনী বুঢ়ীনগৰ কোনজনী মই কোনোবাই চিনি বুঢ়ীনগৰ কোন সমষ্টি মই সুধি লওঁ কোনখিনি গাঁৱৰ বৰ ভাল কথা তই আহিবি বিষ্ণু যজ্ঞ ভাল কৰি কৰিবি বৰ শক্তি আছে বিষ্ণু যজ্ঞ নাম লৈ ললো সবলা বুঢ়ীনগৰ নাই নাই মই পইচা কাগজ দিছে না মাই তই চিন্তা নকৰিবি মই চিকিৎসা ব্যৱস্থা কিয় লাগে তাৰ কাৰণে মই বুজিলো এনেকুৱা সমস্যা মানুহৰ থাকে কিন্তু কান্দিলেতো ঠিক নহয় হ'ব মই লিখন লৈছোঁ মই চাইডে কি কৰি কম নালাগে মাটি কৰি বাইদেউ আমি আপোনাৰ কেছটো মই ইয়াক দিছোঁ কৰি দিব আপোনাৰ চাৰ্জাৰীটো হ'ব লাগে সেইটোও কথা বাছ ইমান কান্দিব কিয় নাকান্দিব এইটো কেমেৰাটো লচোন তাৰ বয়স কিমান হৈছে সৰুপথাৰ সমষ্টি বিশেষকৈ দয়াং নামবৰেষ্ট মাটি এতিয়ালৈকে আমি 1,25,000 নিৰ্দেশ দিওঁ আৰু তাৰ বেচিছত গোলাঘাট জিলা আৰু নগাঁও জিলাত আমি লাৰ্জ এৰিয়া এটা এভিকশ্যন কৰিলেও 10% 15% আমি মাটি এভিকশ্যন কৰিব পৰা নাছিলোঁ মৰাণ ELF by IF flight 130 C130 আৰু তেওঁ মৰাণৰ পৰাই পোনে পোনে গুৱাহাটীলৈকে আহিব সো এটা হিষ্টৰিক ডে হ'ব গুৱাহাটীত আহি তেখেতে প্ৰথম আমাৰ এটাৰ পৰা 1:15 লৈকে গুৱাহাটী উত্তৰ গুৱাহাটী ব্ৰিজখন তেওঁ ইনোগ্ৰেট কৰিব অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত উপস্থিত হৈছে সকলোকে হাত চাপৰিৰে তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ PWD জইণ্ট ক্যাডাৰৰ জুনিয়ৰ ইঞ্জিনিয়াৰ পদৰ বাবে শ্ৰীমতী পৰী শইকীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এইবাৰ PWD জইণ্ট ধন্যবাদ এইবাৰ কৃষি বিভাগৰ ADO পদৰ বাবে শ্ৰীমতী স্বাগতা ধন্যবাদ এইবাৰ মীন বিভাগৰ FDO পদৰ বাবে অনুৰোধ জনাইছোঁ ধন্যবাদ এইবাৰ পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট ইনস্পেক্টৰ পদৰ বাবে শ্ৰীমতী শবান ধন্যবাদ এইবাৰ গৃহ বিভাগৰ পাব্লিক প্ৰসিকিউটৰ পদৰ বাবে শ্ৰী দেৱজিৎ অধিকাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ এইবাৰ PWD ধন্যবাদ এইবাৰ ৰেচম বিভাগৰ সেৰিকালচাৰ ডেমনষ্ট্ৰেটৰ পদৰ বাবে শ্ৰীমতী নিহাৰিকা কলিতাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ
ধন্যবাদ এইবাৰ শক্তি বিভাগৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ পদৰ বাবে ধন্যবাদ এইবাৰ দক্ষতা নিয়োগ আৰু অনুৰোধ জনাইছোঁ ধন্যবাদ এইবাৰ খাদ্য পদৰ বাবে শ্ৰীমতী পিনাকী ৰাভাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ जनगण मन अधिनायक जय हे भारत भाग्य ধন্যবাদ